EM দায়িত্ব দিয়া নাই EMটো অহাকালি বা পৰহি ভিতৰত হ'ব অল ডিপাৰ্টমেণ্ট ইটো লৈ আহিব আৰু সেই যে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো গ্ৰেণ্টি নাই গৰীব দুখীয়াৰ কাৰণে গ্ৰেণ্টি নাই সেইবিলাক গেৰেণ্টি আছে আমাৰ আজিৰ পৰা আপুনি দায়িত্ব লৈছে কিমান দিন পিছত আপোনাৰ মাটি EM দায়িত্ব দিয়া নাই EMটো অহাকালি বা পৰহি ভিতৰত হ'ব মাটিৰ পাত্তা দিয়াতে এক নম্বৰ প্ৰায়ৰিটি হিচাপত কাম কৰি যাম মিডিয়াৰ কাৰণে আপুনি হাউচ বনাই দিব ঘৰ বনাই দিব বুলি কৈছে প্ৰত্যেকখন জিলাত বনাবতো যিটো কৈছে মই বনাব পকাদাৰত বনাব বাক্সাত বনাব সামগ্ৰী হিচাপে বনাব ওদালগুৰি আমাৰ 5টা জিলাত আপোনালোকৰ কাৰণে ভৱন থাকিব কমৰ ঘৰত ডাঙৰীয়া যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে সেই ইলিগেলবিলাক কেঞ্চেল হ'ব আকৌ আমি নতুন দিম বিল্ডিং ঘৰ হ'ব নেকি মিডিয়াৰ কাৰণে বিল্ডিং আজিৰ দিনত আছাম টাইপ ঘৰ বনাই নেকি কোনে কৈছে আছাম টাইপ আন্তৰিক আৰু শুভেচ্ছা যাচিলোঁ যেনক আমি এটাই কথা সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় বিজেপি দলৰ MCLA সকলে হওক EMA হওক বা UPPL দলৰ MCLA সকলে হওক বা EMA হওক বা আমাৰ BPF দলৰ MCLA সকলে হওক বা EMA হওক বা MLA MP যিমান আছে BTC অঞ্চলৰ সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে যদি সকলে মানে সমৰ্থন কৰে মই ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে অৰ্থাৎ আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ অৰ্থাৎ আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ চিএমে নিশ্চয় আমাক সহায় কৰিব BTC সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবে নিশ্চয় আমাক সহায় কৰিব এইটো মই কামনা কৰিছোঁ এইটো পিছৰ কথা এইটো বহুত প্ৰক্ৰিয়া আছে কাম কৰিব লগা বহুত চিষ্টেম আছে এইটো চিষ্টেমবিলাক শেষ হ'লে নিশ্চয় কৰিব পাৰি মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ PMB বিৰোধী মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকোঁ স্পষ্ট কথা UPPL আউট BPF ইন প্ৰক্ৰিয়া চলি আছে এতিয়া UPPL নাথাকিবই UPPL নাথাকে আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পীকাৰ হিচাপে আমাৰ চিফ ছেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে সেইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী EM সকলে ঠিক হ'ব এইটো কেতিয়াবাই চেষ্টা কৰি দিছোঁ মই কেইজনীয়া হ'ব মানে এইটোৱে আগৰ UPPL চৰকাৰৰ নিচিনা EM নাথাকিব আমাৰ প্ৰপৰ্চনেল 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16 জন হ'ব এইটোৱে মহিলা EM পাব মহিলা EM পাব চিয়ৰ অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব আমাৰ যিহেতু আজিহে আমি অটেকিং কৰিলোঁ অলপ দেৰিকৈ হ'ব অফিচিয়েল হোৱা নাই কেনেকৈ দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো খুব কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল এই 2 দিন আগত গৈছে বিজেপি যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি বিজেপি কেইজন দিব ছাৰ
ইন হলে নাই ইন মানে এনডিএ যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব একজন হওক দুইজন হওক তিনিজন হওক কিবা এটাতো হ'বই কিমান দিন লাগিব স্যার ইন হলে কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰো মুঠতে আলোচনা চলি আছে 26 ইলেকশ্যনৰ পিছৰ কথা এতিয়া আমি অফিচ কৰিম অফিচ কৰাৰ পিছত আমাৰ नेक्स्ट जो इतना अक्टूबर माह नवंबर दिसंबर पड़ा हमार चालू होगा सर इस टर्म में किस तरह का डेवलपमेंट है হয় হয় এটো মই ওয়েলকাম জনাইছো সেম ডাঙৰীয়া আৰু আমি যেনেকৈ কৈছে বল্লতা ডিপাৰ্টমেণ্টটো আকৌ আমাক ঘূৰাই দিব লাগে এই হিচাপত প্ৰচেষ্টা কৰিছে অলৰেডি উইথড্ৰ কৰিছে বোলে আৰু আমাৰ ডিসি মহোদয়ক যেটো সেক্রেটারি হিসাবে দায়িত্ব দিছিল এটো মানে উইথড্ৰ কৰাৰ নিচিনা উইথড্ৰ কৰিম বুলি কৈছোঁ মুঠতে বিটিচিটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিছে